মৰিয়নিৰ এখন বাগিচাত মৰা দৰৱৰ বিষক্ৰিয়া হৈ কুৰিটাৰো অধিক গৌধনৰ মৃত্যু। যোৰহাট জিলাৰ মৰিয়নি জেগনি মৰাণ গাঁৱত বাগানত মৰা দৰৱৰ বাবে বিষক্ৰিয়া হৈ কুৰিটাৰো অধিক গৌধনৰ মৃত্যু। প্ৰায় 20টা গৌধন সন্ধানহীন বৰ্তমানেও। নগাধুলি চাহ বাগিচাৰ 20 নম্বৰ আৰু 32 নম্বৰ ছেকশ্যনত মৰা দৰৱ খাই বিগত দুদিনতো জেঙনি মৰাণ গাঁৱত কুৰিটাৰো অধিক গৌধনৰ মৃত্যু হয়। ঘৰৰ পোহনীয়া তথা বিপদ বন্ধু গৰুকেইটাৰ আকস্মিক মৃত্যুৰ পাছত গৃহস্থৰ মূৰত যেন শৰত খহি পৰে। এই ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ বিৰাজ কৰিছে। 8টা গৰু মৰিলে, আমি বিচাৰিলো সব মৰা পালো। এতিয়া আমিতো খেতি কৰিব লাগে, এতিয়াতো আমি খেতি কৰিবলৈ মানুহ লাগে, এতিয়া গৰু নহলে কেনেকে খেতি কৰিম। 8টা গৰু মৰিছে আৰু কেইটা বিচাৰি পোৱাই নাই। এতিয়া কেইটা যায় ৰাইজৰ এতিয়া কেইটা পোৱা নাই, কেনেকে মৰিছে কি দৰৱ মাৰিছে চৰকাৰে, মানে কোম্পানীয়ে মাৰিছে। এইটো আমাৰ হোনল কোম্পানী মাৰিছে, কি দৰৱ মাৰিছে এতিয়া ওলাব লাগিব কি দৰৱ মাৰিছে। ঘাঁহটো মৰা নাই এতিয়ালৈকে, অকল গৰুহে মৰিছে। আমাৰ নগাদলি বাগান 40 নম্বৰ ঘৰ, আমাৰ এইটো নগাদলি কিনাৰতে বাগান কিনাৰতে ঘৰ। গৰুবোৰ চলিবলৈ ওলাইছিল। আমি কবলৈ নোৱাৰো নহয়, গৰু মেলি আছে ঢেৰ মানুহ। তেতিয়া খেতিৰ দিনত এনেকে সোমাই গলে এটা গৰু ফটককে মৰি গল, মই কি কৰিম। বহুত গৰু মৰিলে 20টা মান মৰি গল। সেইফালেও আছে এইফালেও আছে, গায়ে পোৱালি হালোৱাই মৰি গল। এইটো নগাধুলি নাই দিয়া, নাই কোৱা। হেঁতি কলেহে জানিব। মই আহো মানুহকেইটা পাৱে, হেঁতি নকলে নহয়। ইমান দিন সদায় সোমাই থাকে, এতিয়া কোৱা নাই নহয়। নাই হোৱা। এইটো প্ৰথম। আমি মৰিছো। হাল বোৱা বালু কালি আৰু মেলি দিলোহে, পুতুককে বেছি টাইম নললেগে আৰু সোনকালে মৰি গল। কেনেকে বাম এতিয়া? বোকা মাটি আছে, কঠীয়া তুলি দিলো, কালি ৰুবই লাগে, আজি হাল বোৱাই নাই। নিজৰ গৰু মৰিলে কি কৰিবি। আমাৰ গাঁৱত মৰিছে ইয়াতে 7টা। সেইফালে সোণাঝুৰি ফালে কেইটা মৰিলে সেইটোতো নাই দেখা। মৰি গল, নাইকিয়া হৈ আছে। ক'ত মৰিলে বিচাৰি পোৱা নাই। আমাৰ গৰুটো পালো, এইখিনি পুতি দিছো। নাইকিয়া হৈ আছে, ক'ত বাগান চাগানে সোমাই গল, কি কৰিবি। মৰি গল আকৌ। সেইটো এনেকুৱা কৰিব নহয়। আমি ইয়াতে বুঢ়ী হৈ গৈছো, ইয়াতে কাম কৰা আছিলো। সেইটোৱে যে এতিয়া কৰি দিলে কি হব এতিয়া। দৰৱ মাৰিলে নেকি, নাই কোৱা নহয় কালি। নাই গৰুবোৰ আৰু চাহে এইকেইটাও চাই, এই বাবু কেইটা আহে, মানুহকেইটা আহে, সিহঁতিতো কৈ দিব লাগে। ইমান গৰু থাকে যে দৰৱ দিম যে সেইকেইটা তহঁতি বান্ধি দিছিল, দেখিলেও নাই। গৰু মৰিছে, ঘাঁহ নাই মৰা, গৰু মৰিছে। জানো কি হয়, কি দৰৱ দিলে এতিয়া কবলৈতো নোৱাৰো নহয়। এতিয়া নগাধুলি মৰিয়নিৰ পৰা সূৰ্য ৰাখৰ ৰিপৰ্ট, নিউজ 24 অসম।